আজি 20 জুন প্ৰতি বছৰে 20 জুনৰ দিনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰা হয়। নলবাৰী জিলাৰ অন্তৰ্গত গোসাই কমল হাইস্কুলত বিষ্ণু ৰাভা দিৱস পালন কৰে। অসম সাহিত্য সভাৰ অন্তৰ্গত গোসাই কমল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গোসাই কমল হাইস্কুলৰ সহযোগত আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যপন, ৰচনা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, আকৌ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। চাৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদন। মৃত্যু দিৱস 1969 চনৰ আজিৰ তাৰিখতে বিষ্ণুপ্ৰসাদ 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিয়োগ হৈছিলে। তেখেত কেঞ্চাৰ ৰোগ আক্ৰান্ত হৈ মাত্ৰ 3 বছৰ কিবাকৈ 3 বছৰ জীয়াই থাকি তেখেতৰ এজন অতিপাত প্ৰভাৱান মানে কি পৰিপক্ক অসমৰ আটাইতকৈ মেধাৱী আৰু বৰ অসম গঢ়োতা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিয়োগে নিশ্চিতভাৱে আমাক এটা আফচোচ ৰাখি গ'ল। তেওঁ যদি আৰু কিছু সময় 10 বছৰ জীয়াই থাকিলেহেঁতেন তেওঁ হয়তো ভালেখিনি কাম কৰিব পাৰিলেহেঁতেন। তেখেতে যাযাবৰী জীৱন যাপন কৰি মাত্ৰ 69 বছৰ বয়সত নিজেই এজন জমিদাৰ আছিল। তেওঁ 2500 বিঘা মাটিৰ তেওঁ অধিকাৰী আছিল। তেওঁ ডাঙৰ চাকৰি পালেহেঁতেন, অতিপাত মেধাৱী আছিল। মেট্ৰিকুলেশ্যন তেওঁ PU পৰীক্ষা, IE পৰীক্ষা এইবিলাকত চবতে তেওঁ ফাৰ্ষ্ট হৈছিলে। কিন্তু হ'লেও তেওঁ সেইবিলাক চৰকাৰী চাকৰিও নলয় এটা সাধাৰণ মানুহৰ লগত হালোৱা হাজোৱা বনোৱাৰ লগত তেওঁ জীৱন পাঠ কৰিলে আৰু সেইসকলৰ মুক্তিৰ সপোন দেখি তেওঁ জীৱন শেষ কৰিলে। আৰু নিশ্চিতভাৱে তেওঁ যদি এটা আৰামদায়ক জীৱন যাপন কৰিলেহেঁতেন নিশ্চিতভাৱে তেওঁৰ এই দুৰাৰোগ্য ৰোগো যেনিবা নহ'লহেঁতেন। আনকি চিকিৎসা কৰাৰ কাৰণেও তেওঁৰ পইচা নাছিলে। হয়তো সেই সময়ত জনসাধাৰণে তুলি ৰাইজে বা তেওঁক প্ৰিয় ৰাইজে তুলি পেলাই তেওঁক পইচা দিছিলে। আনকি তেওঁৰ মৃত্যুৰ সময়তো যিমান মানুহে যাব লাগিছিলে, যিমান প্ৰতিভাধৰ মানুহ সিমান মানুহ তেওঁ নগ'ল। কেইজনমান মানুহে অন্ত্যেষ্টিক্ৰিয়াত গৈছিলে। আনকি তেওঁক যেতিয়া পঘাৰে বান্ধি জেললৈ লৈ যোৱা হ'ল তাৰো কোনো প্ৰতিবাদ হোৱা নাছিলে। গতিকে সেইজন বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ বৰ অসম গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই দ্বিতীয়জন মানুহ হিচাপে মই বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম মই হয়তো উল্লেখ কৰিব পাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাও আছিলে, হেমন্ত বিশ্ব শৰ্মাও আছিলে, ভূপেন হাজৰিকাও আছিলে। কিন্তু তেওঁলোকৰ কিছু কথা বিষ্ণু ৰাভাৰ লগত হয়তো অলপ পাৰ্থক্য আছিলে। বিষ্ণু ৰাভাই একেবাৰে তেওঁ কথা আৰু কামৰ সাদৃশ্য আছিলে। তেওঁ কেৱল হালোৱা সজোৱাৰ কথা কৈয়ে তেওঁ ক্ষান্ত হোৱা নাছিল। সেই ধৰণৰ জীৱন যাপনো কৰিছিলে। তেওঁ হয়তো পইতা ভাতে পোৰা মাছে খাই হয়তো জীৱনৰ কিমান দিন অতিবাহিত কৰিছিলে। তেওঁ কেতিয়াও ৰাজকীয় সুখ বিচৰা নাছিল, আৰামদায়ক জীৱন এটা বিচৰা নাছিল, এটা মধ্যবিত্ত জীৱন যাপন কৰা নাছিলে তেওঁ। আৰু তেওঁ কৈছিলে যে আমাৰ দেশত তেওঁ যিটো কৈছিলে কলেজত পঢ়ি থাকোঁতে যে আমাৰ দেশত দুটা শত্ৰু, এটা হ'ল বগা ছালৰ শত্ৰু, এটা হ'ল ক'লা ছালৰ শত্ৰু। হয়, আজিৰ তাৰিখত আমাৰ বগা ছালৰ শত্ৰু আমাৰ নাই। যিসকলে আমাক শোষণ কৰে বগা ছালৰ ব্ৰিটিছ সেইসকল নাই আমাৰ। কিন্তু আমাৰ দেশীয় মানুহেও আমাক কিন্তু আজি শোষণ কৰি আছে। আজিৰ তাৰিখতো আমাৰ দেশীয় যিসকল পুঁজিপতি আমাৰ ভাৰতবৰ্ষৰ সম্পত্তি 99% সেই আদানী আম্বানী বা এনেকুৱা ধৰণৰ পুঁজিপতিৰ হাতত আছে। মাত্ৰ 1% সম্পত্তিহে আমাৰ সাধাৰণ মানুহৰ মাজত আছে। গতিকে নিশ্চিতভাৱে আমি আজি প্ৰকৃত স্বাধীনতা পোৱা নাই। বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আজিও আছে আমাৰ কাৰণে বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা হেৰাই যোৱা নাই। আৰু বিশেষকৈ উদীয়মান চামে সঁচা অৰ্থত বিষ্ণু ৰাভাক অধ্যয়ন কৰি আৰু এখন সমাজ তেওঁ বিচৰা সমাজখন যদি আমি আনিব নোৱাৰোঁ তেনেহ'লে আমাৰ স্বাধীনতাৰ কোনো অৰ্থ নাথাকিব। গতিকে বেছি কথা নকওঁ আৰু বিষ্ণু ৰাভা আমাৰ কাৰণে আদৰ্শ পুৰুষ হৈ থাকক। মাত্ৰ আমি ফাংচন পতা আমাৰতো বহুতে যে বিষ্ণু ৰাভা দিৱসত ফাংচন পাতিব হয়, পাতক বাৰু, ফাংচন পতাৰ মোৰ কোনো আপত্তি নাই। কিন্তু প্ৰকৃত বিষ্ণু ৰাভাজন কোন আছিলে বিশেষ উঠি অহা চামে তেওঁক উপলব্ধি কৰিব লাগিব, তেওঁৰ বিষয়ে পঢ়িব লাগিব, তেওঁৰ বিষয়ে জানিব লাগিব। এইখিনি কথাই কৰোঁ। মোৰ ভাষা জননী অসম সাহিত্য সভাৰ এটা শাখা আহিছিল গোসাই কমল শাখা সাহিত্য সভাই গোসাই কমল হাইস্কুল লগ হৈ পেলাই আজি এটা উৎসৱ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস ৰাভা দিৱস পালন কৰিছে। এই ক্ষেত্ৰত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী কৰিছোঁ। তাৰ ভিতৰত যেনে আমি ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা তাৰো এটা পুৰস্কাৰ দিয়া আছে ল'ৰা ছোৱালীৰ মাজত। আৰু লগে লগে আমি পতাকা উত্তোলনৰ পৰা স্মৃতি তৰ্পণ বিভিন্ন কৰিছোঁ। এইবোৰ চিৰাচৰিত অনুষ্ঠান চলে। আৰু তাৰ লগে লগে আমি বিষ্ণু ৰাভাৰ চৰ্চা এটা ৰাখিছোঁ, যিটো আমাৰ সন্মানীয় পৰিণত তালুকদাৰ ছাৰ তেখেতে আহি পেলাই আমাৰ এই অনুষ্ঠানত বিষ্ণু ৰাভা আৰু জীৱন চৰ্চা কৰিছে। এই গোটেইবোৰৰ জৰিয়তে গোসাই কমল শাখা সাহিত্য সভাই এটা ধ্যান ৰাখিছে যে নতুন যিবিলাক ল'ৰা ছোৱালী স্কুলৰ তেওঁলোকে অন্তত ৰাভাৰ চৰ্চাটো বুজক, ৰাভাৰ জীৱনশৈলী বুজক আৰু আমাৰ অসমীয়াৰ যিটো জাতীয় চেতনা, আমাৰ অসমীয়াৰ যিটো আচল পৰিসৰ ভাষা সাহিত্য সংস্কৃতিৰ যিটো কথা এইবোৰ বুজক। এনেও অসমীয়া সংস্কৃতি বুজিবৰ কাৰণে আমি সাংস্কৃতিক ক্ষেত্ৰখনত 3টা স্তম্ভৰ কথা নম্বৰটো জানিব লগা হয়। যেনে
বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, তাৰ লগত আকৌ ভূপেন হাজৰিকা আছেই। গতিকে তিনিটা স্তম্ভত থিয় হৈ থকা এটা সৌদ হিচাপে ভূপেন হাজৰিকাক আমি জানিব লাগে। গতিকে সাংস্কৃতিক ক্ষেত্ৰখন জানিবৰ কাৰণে বিষ্ণুপ্ৰসাদ ৰাভা নাজানিলে আমাৰ উপায় নাই। আৰু আজি মোবাইল এডিকশ্যন আৰু শিখৰ গুটখা এডিকশ্যনৰ মাজত গতিকে নতুন প্ৰজন্মক ৰাভা সম্পৰ্কে বা এইবোৰ যিবোৰ পুৰণা ব্যক্তি আছে তেওঁলোকক জনোৱাটো আমাৰ বিশেষকৈ শিক্ষিত সমাজৰ বৰ এটা নৈতিক দায়িত্ব হৈছে। আৰু এই ক্ষেত্ৰত আমি গঞাকমল শাখা সাহিত্য বা এটা অসম সাহিত্য বা শাখা হিচাপে দায়বদ্ধ। আৰু এই দায়বদ্ধ হৈ পেলাই আমি গঞাকমল হাইস্কুলৰ লগত লগ লাগি পেলাই অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমি যথেষ্ট সাৰ্থক হৈছোঁ যে ল'ৰা ছোৱালীয়ে মনোযোগ দি শুনিছে আৰু আমি নতুন কথা কিছুমান ৰাভা সম্পৰ্কীয় কথা, জীৱন দৰ্শন সম্পৰ্কীয় কথাবোৰ ক'ব পাৰিছোঁ আৰু লগে লগে ল'ৰা ছোৱালীখিনি ইয়াত ইনভলভ হৈছে। গতিকে আমি গঞাকমল শাখা সাহিত্য বা যথেষ্ট আশাবাদী যে এই শিখৰ মোবাইল এডিকশ্যনৰ মাজৰ পৰা কিছু পৰিমাণে আজিৰ অনুষ্ঠানে ল'ৰা ছোৱালীক এটা আমাৰ জাতীয় ঐতিহ্য, জাতীয় পৰিচয় সম্পৰ্কে সচেতন কৰাইছে। আৰু মই ভাবোঁ গঞাকমল শাখা সাহিত্য অন্তত এইটো কৰিব পাৰে। গঞাকমল শাখা সাহিত্য বাই আজি এইটো কৰিছে, এইটো কৰিবলৈ বা আমি ধন্যবাদ দিছোঁ আৰু সমূহ সহযোগীক আমি এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। আৰু এইখিনি আজি সভাৰ